জোহনে দেখা সাগৰৰ পৰা উঠি অহা জন্তুটোৱে আসলতে কাক বুজাইছে আজিৰে পবিত্ৰ ক্ষণতে উজলি নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান প্ৰিয় দৰ্শক আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো আৰু যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 12 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদৰ পৰা 18 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকখনৰ 13 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 2 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম প্ৰকাশিত বাক্য পুস্তকৰ 6 নম্বৰ অধ্যায়ৰ পৰা 18 নম্বৰ অধ্যায়ৰ মূল বিষয়বস্তু হৈছে পৃথিৱীত ঘটিবলগীয়া মহাক্লেশ
12 নম্বৰ অধ্যায়ৰ বিষয়বস্তু হৈছে ইছৰাইল আৰু শয়তানৰ মাজৰ চূড়ান্ত সংঘাত। স্বৰ্গত যুদ্ধ হ'ব। মিখায়েল আৰু তেওঁৰ লগৰীয়া স্বৰ্গদূতসকলে সেই মহা নাগৰ লগত যুদ্ধ কৰিব। সেই নাগ আৰু তাৰ লগৰীয়া স্বৰ্গদূতবোৰে যুদ্ধ কৰিব। কিন্তু সিহঁত পৰাস্ত হ'ব লাগিব আৰু স্বৰ্গত সিহঁতৰ আৰু কোনো স্থান নাথাকিব। সেই মহা নাগক তললৈ পেলোৱা হ'ব। লগতে তাৰ লগৰীয়া স্বৰ্গদূতবোৰকো তললৈ পেলোৱা হ'ব। যেতিয়া শয়তানক স্বৰ্গৰ পৰা বাহিৰ কৰি দিয়া হ'ব, তেতিয়া স্বৰ্গত থকা মুক্ত লোকসকলৰ মাজত ই অতি আনন্দৰ সৃষ্টি কৰিব। স্বৰ্গত থকা পবিত্ৰ লোকসকলে আনন্দ কৰি ক'ব যে তেওঁলোকৰ ভাইসকলৰ বিৰুদ্ধে দিনে নিশাই অভিযোগ আনি থকা শয়তানক তললৈ পেলোৱা হ'ল। গতিকে সকলোৱে আনন্দ কৰিব লাগে। স্বৰ্গৰ পৰা খেদা খোৱাৰ পাছত শয়তানে প্ৰচণ্ড ক্ৰোধেৰে সেই তিৰোতা অৰ্থাৎ ইছৰাইলক ধ্বংস কৰিবলৈ চেষ্টা কৰিব। আচলতে সকলো যিহুদী বিৰোধিতা সদায় শয়তানৰ দ্বাৰাই অনুপ্ৰাণিত আৰু অৱশেষত শয়তানে ইছৰাইল জাতিটোক ধ্বংস কৰাৰ বাবে চূড়ান্ত প্ৰচেষ্টা চলোৱাৰ শিখৰত উপনীত হ'ব। কিন্তু শয়তান সফল হ'ব নোৱাৰিব। সপ্তম শিঙা বজোৱাৰ লগে লগে আমাৰ লগত 7জন ব্যক্তিক চিনাকি কৰাই দিয়া হৈছে, যাৰ 5জনক আমি 12 নম্বৰ অধ্যায়ত লগ পালোঁ। তেওঁলোক হৈছে মহিলাগৰাকী বা ইছৰাইল, ৰঙা মহানাগ শয়তান, নাৰীৰ সন্তান খ্ৰীষ্ট, মিখায়েল, প্ৰধান স্বৰ্গদূত আৰু ইছৰাইলৰ অৱশিষ্ট লোকসকল, অৰ্থাৎ যি 1,44,000 লোকক ঈশ্বৰৰ মোহৰ মাৰিছিল আৰু যিসকলে মহাক্লেশৰ মাজেৰে পাৰ হ'বলৈ ওলাইছে। 13 নম্বৰ অধ্যায়ত চূড়ান্ত 2জন ব্যক্তিক আমাৰ সন্মুখলৈ অনা হৈছে। এজন হৈছে সাগৰৰ পৰা ওলাই অহা বন্য জন্তু। তেওঁ হৈছে ৰাজনৈতিক ক্ষমতা আৰু ব্যক্তি দুয়োটা। আনটো হৈছে পৃথিৱীৰ পৰা ওলাই অহা বনৰীয়া জন্তু। তেওঁ এজন ধৰ্মীয় নেতা। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আমি আজি কিছুদিন ধৰি বাইবেলৰ একেবাৰে শেষৰখন পুস্তক অৰ্থাৎ জোহনৰ প্ৰতি প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয়নে বাৰু? আপুনি আমাৰ যোৱা অনুষ্ঠানটো শুনিছিল যদি নিশ্চয় জানে যে আমি যোৱা অনুষ্ঠানত এই প্ৰকাশিত বাক্য পুস্তকখনৰ 12 নম্বৰ অধ্যায়টোৰ শেষ পদটোলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। আমি বিশেষভাৱে পাইছিলোঁ যে সেই মহাক্লেশৰ সময়ত শয়তান আৰু স্বৰ্গদূতবোৰৰ মাজত যুদ্ধ হ'ব আৰু শয়তানক স্বৰ্গৰ পৰা খেদি পঠিওৱা হ'ব। শয়তানে ইছৰাইলক ধ্বংস কৰিবলৈ চেষ্টা চলাব, কিন্তু ঈশ্বৰেই ইছৰাইলক ৰক্ষা কৰিব। অৱশ্যে এইবোৰ ভৱিষ্যতে ঘটিবলগীয়া কথা। আজিৰ অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 13 নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিম। আমি ইতিমধ্যে পাইছিলোঁ যে স্বৰ্গত 7 নম্বৰ তুৰিধ্বনি হোৱাৰ লগে লগে আমাৰ আগত 7জন ব্যক্তিক পৰিচয় কৰাই দিয়া হ'ব। তাৰে ভিতৰত 5জন ব্যক্তিৰ কথা আমি ইতিমধ্যে 12 নম্বৰ অধ্যায়ত পাইছোঁৱেই। সেই তিৰোতা অৰ্থাৎ ইছৰাইল, ৰঙা বৰ নাগ অৰ্থাৎ শয়তান, তিৰোতাগৰাকীৰ সন্তান অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্ট, মিখায়েল অৰ্থাৎ প্ৰধান স্বৰ্গদূত, ইছৰাইলৰ অৱশিষ্ট লোক অৰ্থাৎ 1,44,000জন বিশ্বাসী ইছৰাইলীয়া লোক, যিসকলক ঈশ্বৰে নিৰাপত্তাৰ মোহৰ মাৰি দিয়া কাৰণে তেওঁলোকে মহাক্লেশৰ মাজেৰে নিৰাপদে পাৰ হৈ যাব পাৰিছিল। অৰ্থাৎ আমি এনেদৰে 5জন ব্যক্তি বা ব্যক্তিসমূহক দেখিলোঁ। আমি 13 নম্বৰ অধ্যায়ত 2জন ব্যক্তিৰ কথা পাওঁ বা ব্যক্তিৰ ৰূপ পাওঁ। তাৰে এটা হৈছে সমুদ্ৰৰ পৰা উঠি অহা বনৰীয়া পশু। সেই পশুটো হৈছে এজন ব্যক্তিও আৰু এটা ৰাজনৈতিক শক্তিও। আৰু আনটো হৈছে পৃথিৱীৰ পৰা উঠি অহা এটা বনৰীয়া জন্তু। আৰু এই জন্তুটো হ'ব এজন ধৰ্মীয় নেতা। আমি এই ব্যক্তি দুজনৰ যোগেদি
পৃথিৱীত উখল মাখল লগাৰ কথা পঢ়িবলৈ পাম। আমাক দেখুওৱা হ'ব যে প্ৰচণ্ড যুদ্ধ চলিব এন্ধাৰ আৰু পোহৰৰ ক্ষমতাৰ মাজত, শয়তান আৰু ঈশ্বৰৰ মাজত। এই কথাটো এতিয়া আমাৰ আগত প্ৰকাশ পাব ধৰিছে। যিমানেই মহাক্লেশৰ দিনৰ সামৰণিৰ পিনে ঘটনা আগবাঢ়িছে আৰু যুগৰ শেষৰ অৱস্থা সম্বন্ধে আমাক জনোৱা হৈছে। এই পশু দুটা আমাৰ আগত বনৰীয়া পশু হিচাপে চিনাকি দিয়া হৈছে, আৰু সেইটোৱেই আক্ষৰিক অৰ্থ। পশু হোৱাটোৱেই বৰ বেয়া কথা, তাতে আকৌ বনৰীয়া পশু। এই পশু দুটাইনো কাক বুজায়? সেই সম্বন্ধেও বাইবেল ব্যাখ্যাকাৰসকলৰ মাজত মতভেদ আছে। কিছুমানে প্ৰথমটো পশুক এজন ব্যক্তি বুলি ভাবে, আৰু আন কিছুমানে ৰোমীয়া সাম্ৰাজ্যৰ শেষ অৱস্থা বুলিহে ভাবে। কিছুমানে দ্বিতীয় পশুটো পাপ পুৰুষ বুলি ভাবে, কিন্তু আন কিছুমানে এজন ভাৱবাদী বুলিহে ভাবে, ঠিক যোহন বাপ্তাইজকৰ নিচিনা। এই সমস্যাবোৰ আহে কাৰণ ৰজাক ৰাজ্যৰ পৰা বেলেগ কৰিব নোৱাৰি। শাসক এজনক শাসন কৰিবলৈ কিবা লাগিব, নহ'লে তেওঁ শাসক হ'ব কেনেকৈ? এনেকুৱা লাগে যে প্ৰথম পশুটো হৈছে খ্ৰীষ্টাৰী, পুনৰ গঠিত হ'বলগীয়া ৰোমীয়া সাম্ৰাজ্যৰ শাসনকৰ্তা। প্ৰকাশিত বাক্য পুস্তকৰ 16 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদত পশুৰ সিংহাসনৰ কথা কোৱা হৈছে। সেই সিংহাসনত বহিব পশুৱেই। কিন্তু যদিহে সাম্ৰাজ্য নাথাকে, তেন্তে পশু কেনেকৈ হ'ব? প্ৰথমটো পশু চিনি পোৱাৰ পাছত দ্বিতীয়টো পশু চিনি পাবলৈ সহজ হয়। দ্বিতীয় পশুটো হৈছে এজন ভুৱা ভাৱবাদী, এজন ধৰ্মীয় নেতা, আৰু তেওঁ প্ৰথম পশুৰ উপাসনাত আগভাগ ল'ব আৰু আনকো তেওঁৰ লগত ল'ব। আচলতে এই দুয়ো পশুৱেই খ্ৰীষ্টাৰী। খ্ৰীষ্টাৰী মানে খ্ৰীষ্টৰ অৰি বা শত্ৰু। আৰু খ্ৰীষ্টাৰীয়েই আচলতে খ্ৰীষ্টৰ নকল, অৰ্থাৎ নিজকে খ্ৰীষ্ট বুলি আনৰ আগত চিনাকি দিয়ে। পাচনি যোহনে এই বুলি লিখিছিল, আমি বাইবেলৰ পৰা পঢ়ি দিছোঁ। হে শিশুবিলাক, শেষকাল উপস্থিত হৈছে আৰু খ্ৰীষ্টাৰী আহিব লাগিছে। এই যি কথা তোমালোকে শুনিলা, সেইদৰে এতিয়াই অনেক খ্ৰীষ্টাৰী হ'ল। ইয়াৰ দ্বাৰাই আমি জানো যে শেষকাল উপস্থিত হৈছে। প্ৰথম যোহন 2 অধ্যায় 18 পদ। এই কথাখিনি পাচনি যোহনে 2000 বছৰ আগতেই কৈছিল। যোহনে এজন খ্ৰীষ্টাৰী আহিব বুলি কৈছে, আৰু সেই সময়তে বহুত খ্ৰীষ্টাৰী ওলাইছিল বুলিও কৈছে। খ্ৰীষ্টাৰীৰ চিন কি? খ্ৰীষ্টাৰীক আমি কেনেদৰে চিনি পাব পাৰোঁ? এই বিষয়ে বাইবেলত এনেদৰে লিখা আছে, যীশু যে সেই অভিষিক্ত জনা, ইয়াক যিজনে অস্বীকাৰ কৰে, তেওঁৰ বাহিৰে আৰু আচল মিছলীয়া কোন আছে? সেইজনেই খ্ৰীষ্টাৰী। তেওঁ পিতৃ আৰু পুত্ৰকো অস্বীকাৰ কৰে। প্ৰথম যোহন 2 অধ্যায় 22 পদ। খ্ৰীষ্টাৰীয়ে খ্ৰীষ্টৰ ঈশ্বৰত্বক অস্বীকাৰ কৰে, খ্ৰীষ্টৰ বিৰোধিতা কৰে। তেওঁ এই পৃথিৱীত খ্ৰীষ্টৰ শত্ৰু। আকৌ পাচনি যোহনে আমাক এই বুলিও জনাই দিছে, পাঠ কৰি দিছোঁ। হে প্ৰিয়বিলাক, তোমালোকে সকলো আত্মাত বিশ্বাস নকৰিবা, কিন্তু সেইবিলাক ঈশ্বৰৰ হয় নে নহয় তাক জানিবৰ কাৰণে আত্মাবিলাকৰ পৰীক্ষা কৰা, কাৰণ অনেক ভাৰিকোৱা ভাৱবাদী জগতত ওলাল। তোমালোকে ঈশ্বৰৰ আত্মাক ইয়াৰে জানিব পাৰা, যীশুখ্ৰীষ্ট যে মাংসত আহিল, ইয়াক যি সকলো আত্মাই স্বীকাৰ কৰে, সেই সকলো আত্মা ঈশ্বৰৰ। আৰু যি সকলো আত্মাই যীশুক স্বীকাৰ নকৰে, সেই সকলো ঈশ্বৰৰ নহয়, আৰু সেয়েই খ্ৰীষ্টাৰীৰ আত্মা। সেয়ে যে আহিছে তাক তোমালোকে শুনিলা, আৰু বাস্তৱিক সেয়ে এতিয়া জগতত উপস্থিত আছে। প্ৰথম যোহন 4 অধ্যায় 1 পৰা 3 নম্বৰ পদ। গতিকে
খ্ৰীষ্টক অস্বীকাৰ কৰা যিকোনো বিষয়েই আচলতে খ্ৰীষ্টাৰী। আকৌ বাইবেলত আমি এনেদৰেও পাওঁ, কিয়নো অনেক প্ৰবঞ্চক জগতত ওলাল, যীশুখ্ৰীষ্ট মাংসত অহা বুলি সেইবিলাকে স্বীকাৰ নকৰে। এই লোকেই সেই প্ৰবঞ্চক আৰু খ্ৰীষ্টাৰী। 2 যোহন 7 নম্বৰ পদ। খ্ৰীষ্টাৰী প্ৰবঞ্চক, তেওঁ নিজকে খ্ৰীষ্ট বুলি ভাও ধৰে। প্ৰভু যীশুৱে এই বুলি কৈছিল, বহুতো লোকে মোৰ নামেৰে আহি নিজকে খ্ৰীষ্ট বুলি চিনাকি দিব। আমি সকলোকে পৰীক্ষা কৰি চাব লাগে, কাৰণ সকলোবোৰ আত্মা ঈশ্বৰৰ পৰা অহা আত্মা নহয়। বহুতো ভুৱা ভাৱবাদী ওলাব আৰু মানুহক বিপথে নিব বুলি বাইবেলত স্পষ্টভাৱে জনাই দিয়া আছে। পাঠ কৰি দিছোঁ। কিয়নো ভাৰী কোৱা খ্ৰীষ্ট আৰু ভাৰী কোৱা ভাৱবাদীবোৰ ওলাই এনে মহৎ চিন আৰু অদ্ভুত লক্ষণ দেখুৱাব যে সাধ্য হ'লে মনোনীত লোকবিলাককো ভুলাব। মথিয়ে লিখা শুভবাৰ্তা 24 অধ্যায় 24 পদ। বহুতো ভুৱা খ্ৰীষ্ট ওলাব আৰু অলৌকিক কাৰ্যও সম্পন্ন কৰিব। এই দ্বিতীয় পশুটোৱে বহুত অলৌকিক কাৰ্য কৰিব। তেওঁ এটা খ্ৰীষ্টাৰী। গতিকে প্ৰথমটো পশু ৰাজনৈতিক খ্ৰীষ্টাৰী আৰু দ্বিতীয়টো পশু ধৰ্মীয় খ্ৰীষ্টাৰী। বাৰু এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিম। প্ৰকাশিত বাক্য 13 নম্বৰ অধ্যায়ৰ প্ৰথম পদটো পঢ়ি দিছোঁ। ইয়াত এনেদৰে লিখা আছে, পাছে মই সাগৰৰ পৰা এটা পশুক উঠা দেখিলোঁ। তাৰ 10টা শিং, 7টা মূৰ আছিল। তাৰ শিঙত 10টা কিৰীটি আৰু তাৰ মূৰত ঈশ্বৰ নিন্দাসূচক নাম কিছুমান আছিল। পশুটোক সমুদ্ৰৰ পৰা কোনে উলিয়াই আনিব? ছয়তানে। শাস্ত্ৰত সমুদ্ৰ মানে আচলতে পৃথিৱীৰ জাতিসমূহক বুজায়। অস্থিৰ সমুদ্ৰৰ নিচিনা অস্থিৰ হৈ থকা মানৱ জাতিক বুজায়। ইয়াত পশুটোৰ যিটো বৰ্ণনা দিয়া হৈছে, সেইটোৰ পৰা আমি অনুমান কৰিব পাৰোঁ যে ৰাতি যদি আমি সেইটোৰ মুখামুখি হওঁ, আমি নিশ্চয় ভয়তে পলাম। আৰু আগৰ অধ্যায়ৰ শেষ পদটোত আমি পাইছিলোঁ যে সেই নাগ অৰ্থাৎ ছয়তানে গৈ সাগৰৰ বালিত থিয় হ'লগৈ আৰু তাৰ পাছতে সমুদ্ৰৰ পৰা এই পশুটো উঠি আহিছে। গতিকে সেই ছয়তানেই এইটো সমুদ্ৰৰ পৰা উলিয়াই আনিব। অৰ্থাৎ এইটো হ'ব ছয়তানৰ এটা উৎকৃষ্ট কাৰুকাৰ্য। এই প্ৰথম পশুটো হ'ব এজন ব্যক্তি আৰু তেওঁ হ'ব পুনৰ গঠিত হোৱা ৰোমীয়া সাম্ৰাজ্যৰ শাসনকৰ্তা। ৰোমীয়া সাম্ৰাজ্য ভাঙি গৈছিল, কিন্তু এই ব্যক্তিজনে সেই সাম্ৰাজ্য পুনৰ গঠিত কৰিব। ঈশ্বৰে অলপ কালৰ বাবে ছয়তানক পৃথিৱীত স্বাধীনতা দি দিয়াৰ নিচিনা আমাৰ লাগে। আচলতে ঈশ্বৰে এনেদৰে প্ৰমাণ কৰি দিব যে ছয়তানে আচলতে একো সুফল দিব নোৱাৰে। নহ'লে ছয়তানে সদায় ঈশ্বৰক আপত্তি কৰিব পাৰিব, আপুনিতো মোক সুবিধাই নিদিলে মোৰ গুণ, মোৰ আচল ক্ষমতা প্ৰকাশ কৰিবলৈ। ছয়তানক ঈশ্বৰে এনেদৰে স্বাধীনতা দি সেই কম সময়ৰ ভিতৰতে ছয়তানৰ প্ৰকৃত স্বৰূপ উদঙাই দিব। আমি দানিয়েল ভাৱবাদীৰ পুস্তকৰ 7 নম্বৰ অধ্যায়ত 4টা পশুৰ বিষয়ে পাইছিলোঁ। তাৰে চতুৰ্থ পশুটো এই প্ৰকাশিত বাক্যত পোৱা প্ৰথম পশুটোৰ লগত মিলে। পাচনি জোহনৰ দিনত দানিয়েল ভাৱবাদীৰ সেই ভাৱবাণীৰ অধিক ভাগ ইতিমধ্যে ফলিয়াইছিল। প্ৰথম 3টা পশু বাবিলন অৰ্থাৎ সিংহ, মাদিয়া পাৰ্চী অৰ্থাৎ ভালুক আৰু গ্ৰীক মাকিদনিয়া সাম্ৰাজ্য অৰ্থাৎ নাহৰ ফুটুকী বাঘৰ কথাখিনি ইতিমধ্যে ফলিয়াইছিল। সেইবাবেই জোহনে ইয়াত দানিয়েলৰ চতুৰ্থ পশুটোৰ কথাকেই কৈছে। দানিয়েল ভাৱবাদীৰ পুস্তকৰ সেই চতুৰ্থ পশুৰ সৰু শিংটোৱেই আচলতে এই প্ৰকাশিত বাক্য পুস্তকৰ এই প্ৰথম পশুটো। কাৰণ এই পশুটোৱেই পুনৰ গঠিত ৰোমীয়া সাম্ৰাজ্য শাসন কৰিব। পশুটোৰ 10টা শিং মানে
সেই ৰোমিয়া সাম্ৰাজ্যৰ 10টা ভাগ বা অঞ্চল থাকিব আৰু 10টা কিৰীটি মানে 10টা ভাগৰ 10জন শাসনকৰ্তা। সৰু সিংটোৱে প্ৰথমতে ইয়াৰে 3জনক পৰাস্ত কৰিব আৰু তাৰ পাছত বাকী 7জনক বশ কৰিব আৰু পৃথিৱীৰেই একছত্ৰী শাসক হৈ পৰিব আৰু সেই 7টা মূৰে ঈশ্বৰ নিন্দা কৰিব। এতিয়া আমি 2 নম্বৰ পদটো পাঠ কৰি দিব খুজিছোঁ। সেই যি পশু মই দেখিলোঁ সি নাহৰ ফুটুকী বাঘৰ নিচিনা, তাৰ ভৰি ভালুকৰ নিচিনা আৰু সিংহৰ মুখৰ নিচিনা তাৰ মুখ, আৰু নাগে নিজ শক্তি নিজ সিংহাসন আৰু মহাক্ষমতা তাক দিলে। এই প্ৰথম পশুটো দেখাত সঁচাকৈ অদ্ভুত। পশুটো আচলতে কেইবাটাও পশুৰ সংমিশ্ৰণ। গতিকে আমি এতিয়া এই পশুটো অৰ্থাৎ খ্ৰীষ্টাৰীৰ চৰিত্ৰ সম্বন্ধে স্পষ্ট ধাৰণা এটা পাব পাৰোঁ। দানিয়েল ভাৱবাদীৰ পুস্তকৰ 7 নম্বৰ অধ্যায়ত থকা আটাই 4টা পশুৰ প্ৰতিনিধিত্ব কৰে এই প্ৰকাশিত বাক্যৰ প্ৰথমটো পশুৱে। প্ৰথমতে বাহিৰৰ পৰা দেখাত সেই পশুটো এটা নাহৰ ফুটুকী বাঘৰ নিচিনা। দানিয়েল ভাৱবাদীৰ পুস্তকৰ 7 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদটো পঢ়ি দিছোঁ। তাৰ পাছত মই চাই আৰু এটা জন্তু দেখিলোঁ, সি নাহৰ ফুটুকী বাঘৰ নিচিনা, তাৰ পিঠিত চৰাইৰ ডেউকাৰ নিচিনা 4খন ডেউকা আছিল আৰু সেই জন্তুৰ 4টা মূৰো আছিল। তাক ৰাজ্যভাৰ দিয়া হ'ল। এয়া আছিল গ্ৰীক মাকিদনীয়া সাম্ৰাজ্য। গতিকে সেই পশুৰ সাম্ৰাজ্যখনত গ্ৰীক সভ্যতাৰ গুণবোৰ থাকিব। দ্বিতীয়তে সেই পশুটোৰ ভৰিকেইখন ভালুকৰ নিচিনা। ইয়াতেই আমাৰ মনত পৰে দানিয়েলৰ দ্বিতীয়টো পশুৰ কথা। সেই দ্বিতীয়টো পশুৰ বিষয়ে দানিয়েল ভাৱবাদীৰ পুস্তকৰ 7 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদত আমি এনেদৰে পাইছিলোঁ। পাছে মই আৰু এটা জন্তু দেখিলোঁ, সেই দ্বিতীয় জন্তু ভালুকৰ নিচিনা, সি এফালৰ ভৰিৰে ভৰ দি উঠিল, তাৰ মুখৰ দাঁতৰ মাজত 3ডাল কামিহাৰ আছিল আৰু তাক কোৱা গ'ল, উঠ অধিককৈ মঙহ খা। আৰু এয়া হৈছে মাদিয়া পাৰ্চী সাম্ৰাজ্য। অৰ্থাৎ পশুটোৰ সাম্ৰাজ্যত মাদিয়া পাৰ্চীসকলৰ সাম্ৰাজ্যৰ নিচিনা ঐশ্বৰ্য বিভূতি জাক জমকতা আদি থাকিব। তৃতীয়তে আৰু মুখখন সিংহৰ নিচিনা। এয়া দানিয়েলৰ প্ৰথমটো পশু। আমি দানিয়েল ভাৱবাদীৰ পুস্তকৰ 7 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদত এনেদৰে পাইছিলোঁ। প্ৰথমটো সিংহৰ নিচিনা আৰু কুৰৰ পক্ষীৰ ডেউকাৰ নিচিনা তাৰ ডেউকা আছিল। মই চাই থাকোঁতে থাকোঁতে তাৰ সেই ডেউকা দুখন তাৰ পৰা এৰুওৱা হ'ল। পাছে তাক মাটিৰ পৰা তুলি মানুহৰ নিচিনাকৈ ভৰিত ভৰ দিয়াই থিয় কৰোৱা হ'ল আৰু মানুহৰ হৃদয় তাক দিয়া গ'ল। এয়া আছিল বাবিলনৰ একনায়কত্ববাদী শাসন, নবুখদনেছৰ ৰজাৰ হিংস্ৰতা। গতিকে সেই পশুটোৱে নবুখদনেছৰ ৰজাৰ নিচিনা একনায়কত্ববাদী শাসন চলাব। এই প্ৰথম পশুটো হ'ব পৃথিৱীত শাসন চলোৱা শেষ একনায়কত্ববাদী শাসক। তাৰ ক্ষমতা আৰু শক্তিৰ উৎস হ'ব ছয়তান, কাৰণ ছয়তানেই তাক গঢ়ি তুলিব। সেই প্ৰচণ্ড বৰ্বৰ শাসনৰ কাৰণে ছয়তানেই খ্ৰীষ্টাৰীজনক শক্তি যোগাব, ঠিক যেন ছয়তানৰ মানৱ ৰূপহে। আমি লোকে লিখা শুভবাৰ্তা 22 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদত পাওঁ যে প্ৰভু যীশুক শত্ৰুৰ হাতত গতাই দিয়া ইস্কৰিটীয়া যিহুদাৰ গাত ছয়তান প্ৰৱেশ কৰিছিল। আকৌ মথিয়ে লিখা শুভবাৰ্তা 16 নম্বৰ অধ্যায় 23 নম্বৰ পদত প্ৰভু যীশুৱে চিমোন পিতৰকো ছয়তান বুলি গালি পাৰিছিল। এই প্ৰথম পশু অৰ্থাৎ খ্ৰীষ্টাৰী আচলতেই ছয়তানৰ অৱতাৰ বুলি ক'ব পাৰি। প্ৰিয় শ্ৰোতা, এনেদৰে এদিন ছয়তানে কিছুকালৰ বাবে পৃথিৱীত জঘন্য শাসন চলাব। মানুহৰ অৱস্থা শোচনীয় হ'ব, কিন্তু কিছুদিনৰ বাবেহে। কাৰণ তাৰ পাছতেই প্ৰভু যীশু আহি
সেই শাসন উফৰাব আৰু শয়তান আৰু তাৰ লগৰীয়াবোৰক উফৰাই পৃথিৱীত স্থাপন কৰিবহি ন্যায় শাসন। তেওঁৰ লগতে তেওঁৰ বিশ্বাসীসকলেও শাসন চলাবলৈ পাব। আপুনি বাৰু প্ৰভু যীশুৰ সৈতে শাসনত ভাগ ল'বলৈ পাবনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। জোহনে সাগৰৰ বালিৰ ওপৰত থিয় হৈ 7টা মূৰ আৰু 10টা শিং থকা এটা জন্তু সাগৰৰ পৰা উঠি অহা দেখিলে আৰু তাৰ শিঙত 10টা মুকুট আৰু মূৰত আছিল ঈশ্বৰ নিন্দা কৰা নাম। সাগৰ মানে আচলতে জনসমুদ্ৰ। এই জন্তুটোৱে বুজাইছে পুনৰ গঠিত ৰোমিয়া সাম্ৰাজ্যৰ পৰা ওলাই অহা এজন প্ৰবল প্ৰতাপী নেতা। চেডেলি ভেদেলি হৈ যোৱা ৰোমিয়া সাম্ৰাজ্যখন এও পুনৰ গঠিত কৰিব। এও হ'ব বিশ্বৰ শেষৰজন একনায়কত্ববাদী শাসক। শয়তানে এওঁক বিশেষ শক্তি আৰু ক্ষমতা দিব। এও হ'ব শয়তানৰ প্ৰতিনিধি। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছো। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিলো। সামৰণি মৰাৰ আগতে আহক খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। তোমাৰ আশীৰ্বাদ, তোমাৰ অনুগ্ৰহ প্ৰতিজন দৰ্শকৰ ওপৰত আছে বুলি বিশ্বাস ৰাখো। আৰু বিশেষকৈ পিতৃ সময়তে প্ৰাৰ্থনা কৰিছো তেওঁলোকৰ বাবে। প্ৰভু, তেওঁলোকৰ যদি কিবা অভাৱ অভিযোগবিলাক আছে, যদি কিবা সমস্যা আছে, সকলোবোৰ প্ৰভু তুমি দূৰ কৰিবা আৰু তেওঁলোকে যাতে সম্পূৰ্ণ তোমাতেই আস্থা ৰাখি যাতে চলিব পাৰিব, তেনে প্ৰভু তোমাৰ পৰা সহায় বিচাৰিছো। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিলো। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ অপশ্যন এ, শয়তানক। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে আজিৰ আলোচনাত সমুদ্ৰ শব্দটোৱে কিহক বুজাইছে? অপশ্যন এ ভাৱবাদী সমূহক, অপশ্যন বি জাতিসমূহক, অপশ্যন চি সন্তানসকলক, অপশ্যন ডি পানীৰ ক্ষমতাক। এনচাৰ। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।